নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ আস্থা বৃদ্ধি হ'ব আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সমৰ্থন লাভ কৰিব। আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ঘৰতে আপোনালোকৰ কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। সেয়েহে সকলোৰে মন তাৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকিব। মাহৰ শেষত এজন পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে আৰু দুয়োজনে একেলগে পুৰণি স্মৃতিবোৰ শ্বেয়াৰ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ এই মাহটোৱে আপোনাৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা খুবেই ভাল লক্ষণ দিয়া নাই। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনাৰ শত্ৰুৱেও ইয়াৰ সুবিধা ল'ব পাৰে। এনে পৰিস্থিতিত চৌপাশে আপুনি অধিক মনোযোগ দিয়ক আৰু সজাগ হৈ থাকক। চৰকাৰী বিষয়াসকলে নিজৰ কামত সুখী নহ'ব আৰু কৰ্মক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত কোনো বিষয়ক লৈ সহকৰ্মীৰ সৈতে হাই কাজিয়া হ'ব পাৰে। গতিকে ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক, যাতে আপোনাৰ সিদ্ধান্ত শুদ্ধ হয় আৰু সুখী হ'ব পৰা যায়। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা আছে আৰু কম কষ্টৰে সফলতা লাভ কৰাৰ ইংগিত পোৱা গৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অন্যথা তেওঁলোকে আকাংক্ষিত ফলাফল নাপাব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে হয়তো এই মাহত নতুন সুযোগ লাভ কৰিব, যিটো ভৱিষ্যতে অতি লাভজনক হ'ব। এই সময়ছোৱাত নিজকে সজাগ কৰি ৰাখক আৰু কাৰো লগত কথা পাতিবলৈ খৰখেদা নকৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে পত্নীৰ পৰা উপহাৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ দুয়োৰে মাজত আৱেগিক বন্ধন অধিক দৃঢ় হৈ পৰিব, যিয়ে সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব আৰু তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ আশংকাত ভুগিব। যিসকলে বিয়াৰ বাবে অপেক্ষা কৰি আছে, সেই ব্যক্তিসকলে নিজৰ প্ৰকৃত জীৱনসংগীৰ বাবে আৰু বেছি সময় অপেক্ষা কৰাটো প্ৰয়োজন। এনে পৰিস্থিতিত খৰখেদা নকৰিব আৰু নিজৰ চিন্তাধাৰা উন্নত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিক অসুবিধা নহ'ব আৰু গোটেই মাহটো আৰামত কটাব, কিন্তু ডায়েবেটিছ ৰোগীসকলে কিছুমান কথা পৰিহাৰ কৰিব লাগিব, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে।
যদি আপুনি আগতে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল বা হৈছে, তেন্তে বাহিৰৰ খাদ্য যিমান পাৰে কমাবলৈ চেষ্টা কৰক আৰু ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰে খাওক। মানসিক সমস্যা নাথাকিব আৰু মনটো আগৰ দৰে সুখী হৈ থাকিব। এই সময়ছোৱাত আপুনি চাৰিওফালে ইতিবাচকতা বিচাৰি পাব আৰু সুখ বিয়পাই দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কৰ্কট ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষত জুন মাহত এওঁলোকৰ সম্পূৰ্ণ ফলাফলৰ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।